মহাবিদ্যালয় পুনৰ উচলিল ইণ্ডিয়া টুডেৰ ৰাষ্ট্ৰীয় সমীক্ষা। বিগত 6টাকৈ বৰ্ষত ইণ্ডিয়া টুডেৰ সমীক্ষাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা অনুষ্ঠানৰ ৰেংকিং সমীক্ষাত জাগিৰোড মহাবিদ্যালয় লাভ কৰা সফলতাৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ইয়াৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা বাবে মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীৰ মাজত আনন্দৰ স্বৰ প্ৰতিফলিত হোৱা দেখা গৈছে। উল্লেখযোগ্য যে এইবাৰৰ সমীক্ষাত মহাবিদ্যালয়খনে বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান, কলা শাখাত সপ্তম স্থান, ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমে 138 আৰু 162 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। মহাবিদ্যালয় অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগে জনোৱা মতে সমীক্ষাত শিক্ষাৰ গুণগত মানদণ্ড, আন্তঃগাঁথনি পৰীক্ষা সম্পৰ্কীয় ফলাফলসমূহৰ উৎকৃষ্ট মানদণ্ড বজাই ৰাখিব পৰাৰ বাবে এনেধৰণৰ সফলতা লাভ কৰে। তেখেতে এই ফলাফলত সন্তোষ প্ৰকাশ কৰি জনাইছে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জাগিৰোড অঞ্চলৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে তেখেতক আৰু অধিক কাম কৰি যাবলৈ প্ৰেৰণা যোগাই আহিছে। এই সফলতাৰ বাবে তেখেতে সহকৰ্মীসকলৰ লগতে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। মহাবিদ্যালয়ৰ 6টা বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এই বছৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া টুডেৰ ৰাষ্ট্ৰীয় সমীক্ষাত পুনৰ উজ্জ্বলিবলৈ সক্ষম হৈছে। তাৰ বাবে মই মহাবিদ্যালয় পৰিয়ালক ধন্যবাদ জনাইছোঁ, মোৰ কৃতজ্ঞতা জনাইছোঁ। আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষাত হিন্দু কলেজ বা দিল্লীৰ যিবোৰ ইউনিভাৰ্চিটি যিমানবোৰ কলেজ আছে, চেন্নাই লয়লা কলেজ ইত্যাদি বিভিন্ন ধৰণৰ কলেজে এই প্ৰতিযোগিতাত ভাগ লয় আৰু প্ৰায় দেখা যায় দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰত দিল্লী কলেজ, দিল্লী ইউনিভাৰ্চিটি কলেজবোৰৰ ভিতৰত বহুত হিন্দু কলেজ যিটো প্ৰথমত থাকে আৰু লয়লা কলেজ তেনেকৈ প্ৰথম অৱস্থাত থাকে, চেন্নাই খ্ৰীষ্টান কলেজ তেনেকৈ প্ৰথম পৰ্যায়ত থাকে। জাগিৰোড মহাবিদ্যালয় সেই তেনেকুৱা মহাবিদ্যালয়বোৰৰ লগত সমকক্ষ হ'বলৈ চেষ্টা চলাইছে, কিন্তু ইয়াৰ আমাৰ আন্তঃগাঁথনি সীমিত সুবিধা আছে, গৱেষণাৰ কিমান যিটো পৰ্যায়ত থাকিলে সেইটো পৰ্যায়ত নাথাকিব। তথাপিও আমি বিজ্ঞান শাখাত অসমৰ ভিতৰতে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছোঁ আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত আমি 138 সংখ্যক স্থান ৰাখিবলৈ সক্ষম হৈছোঁ আৰু কলা শাখাই আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত 162 সংখ্যক স্থান অৰ্জন কৰিছে আৰু ৰাজ্যিক পৰ্যায়ত আমি সপ্তম স্থানত থাকিবলৈ সক্ষম হৈছোঁ। আচলতে বিভিন্ন শিতানত ইয়াৰ সমীক্ষা হয়, সেই সমীক্ষাবোৰৰ তথ্য আমি দিব লাগে আৰু মহাবিদ্যালয়ে এইবাৰ যিটো ফলাফল পাইছে এই ফলাফলৰ সমীক্ষাৰ আমাৰ মহাবিদ্যালয়ৰ মোৰ দুজন সহকৰ্মী বিশেষভাৱে সহযোগ কৰিছিলে। ডক্টৰ দীপ্তি ঠাকুৰীয়া, তেখেত বিজ্ঞান শাখাৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকৰ্মী আৰু ডক্টৰ লিপিকা বৰুৱা, তেখেত হ'ল শিক্ষা বিভাগৰ সহকৰ্মী। তেখেতসকলে বিশেষভাৱে সহযোগ কৰিছিলে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। অন্যান্য সহকৰ্মীসকল আইকিউচি কৌতুক সম্বন্ধসকলক ধন্যবাদ জনাইছোঁ। মহাবিদ্যালয়ৰ এই জয়যাত্ৰা অব্যাহত থাকক তাৰে আশা কৰিছোঁ আৰু আমি আশা কৰিছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো ৰেংকিং কম্পিটিশ্যন, এই ৰেংকিং কম্পিটিশ্যনটো আমাৰ ভিতৰত কম্পিটিশ্যনৰ ভাৱ জাগক আমাৰ শিক্ষাগুৰুসকলৰ মাজত, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আৰু এইবাৰ যিটো আমি অট'নমাছ পাইছোঁ, গতিকে আমি অহা বছৰ আমি আৰু দুগুণ উৎসাহেৰে প্ৰতিযোগিতাত ভাগ ল'ব লাগিব, আমাৰ স্থান ওপৰলৈ আমি নিশ্চিত কৰিব লাগিব। আৰু এই সমীক্ষাত ভাগ লৈ আচলতে নিজে এটা সুখ অনুভৱ কৰোঁ যে আমাৰ মহাবিদ্যালয়ৰ স্থান ৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকুৱা। গতিকে আমি খুব সন্তোষ লাভ কৰোঁ যে আমি অন্ততঃ 150-200 কলেজৰ ভিতৰত আমি থাকিবলৈ সক্ষম হৈছোঁ। সমগ্ৰ ভাৰততে প্ৰায় 44,000 কলেজেছ আছে, 40,000তকৈ বেছি কলেজ আছে, মহাবিদ্যালয় আছে। তাৰ ভিতৰত এই সংখ্যাটো আমাৰ কাৰণে খুব সহজ নহয়, তথাপিও আমি সেইটো পোৱাৰ কাৰণে মই মহাবিদ্যালয়বোৰক ধন্যবাদ জনাইছোঁ। স্থানীয় শুভাকাংক্ষীসকলক মই ধন্যবাদ জনাইছোঁ। মহাবিদ্যালয় পৰিয়ালে গুণগত মান উন্নত কৰিবলৈ প্ৰত্যেকবাৰে চেষ্টা কৰি আছে আৰু এইবাৰ বিশেষকৈ ভাল লগা হ'ব যে বিজ্ঞান শাখাই সামগ্ৰিকভাৱে অসমৰ ভিতৰত আমি দ্বিতীয় পৰ্যায়ৰ স্থান ল'বলৈ সক্ষম হৈছোঁ। গতিকে মই আশা কৰিছোঁ অনাগত দিনত মহাবিদ্যালয়ে আৰু ওপৰলৈ আহি গৈ স্থান নিশ্চিত কৰিব আৰু বিশেষকৈ কলা শাখাত আমাৰ গৱেষণাৰ কিছু কাম কমি আছে। গতিকে আমি কলা শাখাৰ গৱেষণা মান উন্নত কৰিব পাৰিলে আমি আৰু ওপৰলৈ যাব পাৰিম। ধন্যবাদ। নিউজ এক্স ৰিপৰ্ট, নতুন সংবাদ।